যাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ পশ্চিম আঞ্চলিক সমিতিৰ উদ্যোগত ধলাজানস্থিত চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে উচ্চ শিক্ষা আৰু প্ৰশাসনিক সেৱাৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বাবে দিক নিৰ্দেশনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, য'ত উপস্থিত থাকে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত কাৰ্তিক কমল শইকীয়া, ধলাজান হাইস্কুলৰ প্ৰধান শিক্ষক বাদল সিং কুৰ্মী ডাঙৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শিৱ কলিতা ডাঙৰীয়া, যোৰহাট জিলা সমিতিৰ সন্মানীয় সভাপতি অসীমজ্যোতি শইকীয়া, পকামুৰা হাইস্কুলৰ অধ্যক্ষ জয়ন্ত হাজৰিকা, চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ প্ৰধান শিক্ষক প্ৰবীণ ৰাজখোৱাকে প্ৰমুখ কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই দুদিনীয়া কাৰ্যসূচীত উচ্চ শিক্ষা বা প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কেনেধৰণে অৱতীৰ্ণ হ'ব লাগে আমি তাত এক আভাস প্ৰদান কৰা হয়, অনুশীলন কৰা হয়। বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব যোৰহাটৰ এখন শৈক্ষিক প্ৰতিষ্ঠান আকাশ একাডেমীৰ দুজন আমি প্ৰশিক্ষক ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ। দুইজন প্ৰশিক্ষকে আজি দিনজোৰাভাৱে তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মসকলক কেনেধৰণে উচ্চ শিক্ষা আৰু প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কেনেধৰণে অৱতীৰ্ণ হ'ব লাগে সেইসমূহত যথেষ্টখিনি তেওঁলোকে অভিজ্ঞতাৰে তেওঁলোকে পাঠদান প্ৰদান কৰিছে। আমি আশা কৰিছোঁ এই পাঠদানৰ জৰিয়তে উঠি অহা প্ৰজন্ম বা এই অঞ্চলৰ যিসকল শিক্ষিত যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ পশ্চিম যোৰহাট আঞ্চলিক সমিতিৰ দ্বাৰা আজি আয়োজিত যি উচ্চ শিক্ষা আৰু প্ৰশাসনিক সেৱাৰ প্ৰাৰম্ভিক প্ৰস্তুতি তথা দিক নিৰ্দেশনা অনুষ্ঠান আছিলে, তাত মই উপস্থিত হৈ সঁচাকৈ অতিকৈ আপ্লুত হৈছোঁ। ইয়াত তেওঁলোকে যি এটা এই সবল প্ৰচেষ্টাত তেওঁলোকে আমাৰ এই অঞ্চলৰ যি ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে যি এটা অনুষ্ঠান পাতিছে সঁচাকৈ প্ৰশংসনীয়। এনেকুৱা অনুষ্ঠান পাতি থাকিলে আচলতে আমাৰ এই আচলতে গৰম বন্ধত তেওঁলোকৰ যি এটা অনুষ্ঠান পতাৰ যি এটা তেওঁলোকৰ কামনা যি তেওঁলোকে ভাবি আহিছে, মোৰ মতে সেই লক্ষ্যত তেওঁলোকে উপনীত হ'বলৈ সক্ষম হৈছে। আৰু মোৰ ফালৰ পৰা এইটোৱে তেওঁলোকলৈ মোৰ ফালৰ পৰা আশা থাকিলে যে এনেকৈ তেওঁলোকে অনুষ্ঠান পাতি যাওক, যি আমি আমাৰ বিভিন্ন জেগাৰ যোৰহাট জিলাৰ বিভিন্ন জেগা ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ নিজৰ সবল প্ৰচেষ্টাত তেওঁলোকে আৰু তেওঁলোকক উত্তৰণ কৰক, আৰু তেওঁলোকৰ আগবাঢ়ি যাওক, আৰু তেওঁলোকে আমাৰ এই যি যোৰহাটৰ শৈক্ষিক তথা বৌদ্ধিক যি মানৱ বিকাশৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ বিকাশৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়াইছে এই প্ৰচেষ্টা সুদূৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকে কৰি যাওক, তাৰে কামনাৰে মই দুআষাৰ ইয়াতে ধন্যবাদ। हेलो, मेरा नाम रवि गुप्ता है। मैं आकाश इंस्टीट्यूट में फिजिक्स का फैकल्टी हूँ और यहाँ पे हमें AJYCP द्वारा ऑर्गेनाइज एक सेमिनार बुलाया गया था, जिसमें ये बताया गया कि बच्चों को कैसे हायर एजुकेशन के लिए तैयार होना है और फ्यूचर प्लानिंग के लिए कैसे उनको एंट्रेंस एग्जाम के लिए प्रिपेयर होना होगा। तो उसके रिगार्डिंग हमने बच्चों को गाइड किया। बच्चों को बहुत ही मज़ा आया। 90% बच्चे बोले कि बहुत अच्छा रहा पूरा सेमिनार और स्ट्रेंथ बच्चों की काफ़ी अच्छी रही यहाँ पे। थैंक यू। कैसा लग रहा है? हेलो, माय नेम इज़ अभिषेक जायसवाल एंड आई एम हियर। मैं आया हूँ स्कूल में एक प्रोग्राम में जो कि ऑर्गेनाइज़ किया है AJYCP ने। यहाँ आके बहुत अच्छा लगा। बच्चों की स्ट्रेंथ यहाँ पे काफ़ी अच्छी रही। बच्चों ने हमारी बातों को ध्यान से सुना, वो क्यूरियस थे और जो हमने बताया उनके लिए कुछ चीज़ें नहीं थी, कुछ चीज़ें ऑलरेडी जानते थे। जो चीज़ें नहीं थी उसके बारे में क्यूरियस थे, उन्होंने क्वेश्चन पूछे और हमने उसका आंसर किया। इस तरह से उनके कई सारे प्रॉब्लम सॉल्व हो पाई। अब वो फ्यूचर के लिए पहले से ज़्यादा प्रिपेयर्ड है। आई होप उनके भविष्य की मैं उज्जवल कामना करता हूँ। थैंक यू। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।